প্ৰাৰ্থনাৰে গুৱাহাটীৰ পাণ্ডুত গান্ধী জয়ন্তী উদযাপন। জালুকবাৰী মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত পাণ্ডুত স্মৰণ বাপুজীক। অনুষ্ঠানৰ লগত সংগতি ৰাখি ফলমূল বিতৰণ। पतित पावन सीताराम राघव राजा राम पतित पावन सीताराम रघुपति राघव राजा राम पतित पावन सीताराम रघुपति राघव राजा राम पतित पावन सीताराम ईश्वरे अल्लाह तेरे नाम सबको सन्मति दे भगवान। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ এই বাণীৰ দ্বাৰা উদ্বুদ্ধ হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে জালুকবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি গান্ধী জয়ন্তীৰ দিনা এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। আজিৰ এই পবিত্ৰ দিনতে প্ৰয়াত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীদেৱেও জন্মগ্ৰহণ কৰিছিল। দুইজনা বীৰ পুৰুষলৈকে আমি আজিৰ অনুষ্ঠানৰ দ্বাৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানত আজি আমি তিনিওটা ধৰ্মৰ হিন্দু মুছলমান খ্ৰীষ্টান তিনিজন ধৰ্মগুৰুক মাতি আনি আমি সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰোঁ। আৰু উক্ত প্ৰাৰ্থনা অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ স্বনামধন্য দুগৰাকী ব্যক্তিলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ। আৰু আজি ইয়াৰ পৰাই আমি কংগ্ৰেছীসকলে পণ লৈছোঁ যে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে লগত লৈ আমি এখন সুন্দৰ অসম গঢ়াৰ বাবে আমি সংকল্পবদ্ধ হ'ম। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।